নমস্কাৰ, মই জেৰিনাই মোৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই ৰেষ্টুৰেণ্টৰ দৰে ঘৰতে বনোৱা চিকেন 65ৰ ৰেচিপি এটা আগবঢ়ালোঁ। একেবাৰে সহজ বনাবলৈ আৰু ৰেচিপিটোত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ মই বনাই যাওঁতে দেখাই যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। তেনেহ'লে আহকচোন, বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। চিকেন 65 বনাবলৈ আমাক লাগিব হাড় নাইকিয়া মাংস। ইয়াত মই 300 গ্ৰাম হাড় নাইকিয়া মাংস লৈ লৈছোঁ। এতিয়া এটা বাউলত মাংসখিনি বাকি দিছোঁ। মাংসৰ পৰিমাণ আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। এতিয়া ইয়াতে মই এবাটি দৈ এড কৰিছোঁ। দৈখিনি আগতে মই ফেটি লৈছিলোঁ। এতিয়া নৰসিংহ পাত মই সৰু সৰুকৈ কাটি লৈছিলোঁ, সেইখিনিও এতিয়া দি দিছোঁ। আদা নহৰু পেষ্ট মই ডাঙৰ চামুচেৰে 2 চামুচ দি দিছোঁ। এতিয়া সৰু চামুচেৰে 1 চামুচ জিৰা পাউডাৰ দি দিছোঁ। 1 চামুচ ধনিয়া পাউডাৰ দিছোঁ। 1 চামুচ গৰম মছলা দি দিছোঁ। 3 চামুচ ৰেড চিলি পাউডাৰ দি দিম। আপোনালোকে মাংসৰ পৰিমাণ চাই মছলা দিব। এতিয়া এইখিনি মই ভালকৈ সানি ল'ম। ভালকৈ সনাৰ পাছত আধা ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি থৈ দিম। আধা ঘণ্টাৰ পাছত মই ঢাকোন দাঙি চাইছোঁ। ইয়াত মই 1.5 চামুচ সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখ আপোনালোকৰ নিজৰ জোখমতে দি ল'ব। এতিয়া ইয়াতে মই এটা বাতিৰে 4/3 পিঠাগুড়ি দি দিছোঁ। আপোনালোকৰ যদি পিঠাগুড়ি নাথাকে তেনেহ'লে কৰ্ণফ্ল'ৰ 2 চামুচ বা 3 চামুচ দি দিব। ইয়াৰ পাছতে মই 1.5 চামুচ ময়দা দি দিছোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ হাতেৰে সানি ল'ম। এয়া ভালকৈ মই হাতেৰে সানি ল'লোঁ। দৈ দি থোৱাৰ কাৰণে মাংসখিনি একেবাৰে কোমল হৈ পৰিছে। এতিয়া এইফালে মই গেছৰ ওপৰত এখন কেৰাহী পাতি থৈছিলোঁ। তাতে সৰহকৈ ৰিফাইন তেল দি দিছোঁ। আপোনালোকে ৰিফাইন তেলৰ সলনি মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মাংসখিনি এখন কাটা চামুচেৰে দি দিছোঁ আৰু মাংসখিনি এতিয়া ফ্ৰাই কৰি ল'ম। মাংসখিনি দিওঁতে আপোনালোকে একেবাৰে ওচৰত নিদিব, অলপ আঁতৰত দিব। তেতিয়া পাছত লুটিয়াই দিবলৈ ভাল হয়। সেয়ে অলপ আঁতৰত দিব লাগে। মই ইমানখিনি প্ৰথমবাৰ ফ্ৰাই কৰি ল'ম। মাংসবোৰ তলৰ ছাইডটো সিজি আহিছে। এতিয়া মই এখন হেতাৰ সহায়ত তলৰ ছাইডটো ওপৰলৈ দি দিম আৰু ওপৰৰ ছাইডটো তললৈ দি দিম। আপোনালোকে যদি আগতে এনেকৈ চিকেন 65ৰ ৰেচিপি খোৱা নাই, এবাৰ খাই চাবচোন। এইবাৰ মাঘৰ বিহু উৰুকাতে খাই চাবচোন। নিজেও খাব আৰু আনকো খুৱাব। মাংসখিনি মই এবাৰ ওচৰৰ পৰা দেখাই দিছোঁ। চাওকচোন ইমান ধুনীয়া কালাৰ উঠিছে। প্ৰথম মাংসখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কেৰাহীৰ পৰা এখন প্লেটত নমাই ল'ম। মাংসখিনি মই প্ৰথমতে ভাজোঁতে ল' মিডিয়াম ফ্লেমত ভাজিছিলোঁ আৰু হ'বৰ সময়ত মই হাই ফ্লেমত দি দিছিলোঁ। এতিয়া মোৰ গোটেই মাংসখিনি নমাই হৈ গ'ল। এতিয়া মই সেই একেখিনি তেলতে বাকী থকা মাংসখিনিও দি দিম আৰু আগৰবাৰৰ দৰে ফ্ৰাই কৰি ল'ম ল' মিডিয়াম ফ্লেমত। আৰু হ'বৰ সময়ত গেছৰ ফ্লেমটো একেবাৰে হাই কৰি দিম। এনেকৈ ফ্ৰাই কৰিলে মাংসখিনি খুব টেষ্টি হয় আৰু কালাৰটো বহুত ধুনীয়া হয়। এতিয়া মোৰ এইখিনি মাংসও তলৰ ছাইডটো সিজি আহিছে আৰু সেয়েহে মই তলৰ ছাইডটো ওপৰলৈ দি দিছোঁ আৰু ওপৰৰ ছাইডটো তললৈ দি দিছোঁ, যাতে ভালকৈ সিজি যায়। এয়া মোৰ মাংসখিনি ফ্ৰাই কৰা হৈ গ'ল। এইখিনিও মই আগৰবাৰৰ দৰে এতিয়া এখন প্লেটত নমাই ল'ম। মাংসখিনি ফ্ৰাই কৰোঁতে মই তেল সৰহকৈ দিছিলোঁ, সেয়েহে আমাৰ তেল থাকি গ'ল। এতিয়া মই এটা বাতিত তেলখিনি নমাই ল'ম আৰু 2 টেবুল চামুচমান ৰাখি দিম। এতিয়া মই সেই একেখিনি তেলতে সৰু সৰুকৈ 2টা নহৰু কাটি লৈছিলোঁ। নহৰুকেইটা দি দিছোঁ আৰু 2 খিলামান নৰসিংহ পাত দি দিছোঁ আৰু 6-7টামান কেঁচা জলকীয়া ফালি লৈছিলোঁ, সেইখিনিও দি দিছোঁ।
এতিয়া মই এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। নহৰু কেঁচা গোন্ধটো যোৱালৈকে ফ্ৰাই কৰি থাকিম আৰু এইটো সময়তে আমাৰ জলকীয়াখিনিও সিজি যাব আৰু নৰসিংহ পাতখিনিও ফ্ৰাই হৈ যাব। এতিয়া মই ইয়াতে আগতে কাঢ়ি ৰখা মাংসখিনি দি দিম আৰু আকৌ এবাৰ ভালকৈ ফ্ৰাই কৰি ল'ম আৰু তাৰ পাছতে আমাৰ চিকেন 65 ৰেডি হৈ যাব। মই মাংসখিনি ভালকৈ আকৌ এবাৰ ফ্ৰাই কৰি ল'লোঁ আৰু আমাৰ এয়া চিকেন 65 ৰেডি হৈ গ'ল। এতিয়া মই এখন প্লেটত নমাই ল'ম। আপোনালোক যদি মোৰ চেনেলত নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। এয়া মোৰ চিকেন 65 ৰেডি হৈ গ'ল। এতিয়া মই গৰমে গৰমে পৰিৱেশন কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে সকলোৱে সুখত থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ। বাই বাই।